ফাইনেলি গাইজ আজি অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকল বিধৱা মহিলা এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বা যদি এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে সেইসকলৰ নাম ভেৰিফাই হৈছে নে হোৱা নাই বা সেইসকলৰ নাম কেতিয়া ভেৰিফিকেশ্যন হ'ব বা কোনমানৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকল লোকে কি কৰিব লাগিব, কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা এই মাহত একাউণ্টত সোমোৱা নাই, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল এই মাহত একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে এটা অৰুণোদয় আঁচনি অফিচিয়েল ৱেবছাইটৰ এটা কিন্তু ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে। যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই সেইসকলে ইয়াত চাব ডিপাৰ্টমেণ্ট অফ ফাইনেন্স আছাম কণ্টেক্ট নম্বৰ 03612237054। আপোনালোকে এইটো ফোন নম্বৰত কল কৰি কমপ্লেইন দিব পাৰে যে মই আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিলোঁ কিন্তু এই মাহত মোৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। আপোনালোকে এইটো নম্বৰত কমপ্লেইন দিব পাৰে যে মোৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া মই কি কৰিব লাগিব, কি কৰিলে মোৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাব, আপোনালোকে এবাৰ কমপ্লেইন দি যাব পাৰে। যিহেতু এইটো টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল সেইসকলে নম্বৰটোত কল কৰি জানিব পাৰে। অথবা কিন্তু আপোনাৰ পঞ্চায়তত অৰুণোদয় আঁচনিৰ লিষ্ট আহি গৈছে, যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এটা কিন্তু আপোনাৰ পঞ্চায়তত লিষ্ট আহি গৈছে। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা লিষ্ট অনুযায়ী আপোনাৰ সকলো ডকুমেণ্ট জমা লৈ আছে। আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা আপোনাৰ নামটো ভেৰিফাই কৰাৰ কাৰণে যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি আপোনাৰ একাউণ্টত সোমোৱা নাই, আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট এইটো নম্বৰত কমপ্লেইনটো কৰিব পাৰে। অথবা আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰি যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব। যেতিয়া আপোনালোকৰ নামটো ভেৰিফাই কৰিব তাৰপিছত কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল এই মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, সেইসকলে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই আপোনালোকৰ নামটো ভেৰিফাই কৰক, আপোনাৰ সকলো ডকুমেণ্ট জমা কৰক, নহ'লে কিন্তু আপোনালোকৰ নামটো কৰ্তন কৰা হ'ব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে ফাৰ্ষ্ট আপোনাৰ একাউণ্টটো চেক কৰিব, যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে এই মাহত তেনেহ'লে আপোনালোকে আপোনাৰ ডকুমেণ্ট জমা কৰিব নালাগে। আৰু যদি আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে এতিয়া আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এইটো হৈছে যিবিলাক পুৰণি হিতাধিকাৰী যিবিলাক আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে সেইসকলৰ কাৰণে। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে অৰুণোদয় আঁচনি 340, এতিয়া সেইসকলৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 340 নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু এতিয়া আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফাই হোৱা নাই। এতিয়া কিন্তু যিসকলে নতুনকৈ এপ্লিকেশ্যন বা নতুনকৈ আবেদন কৰিছে এতিয়া কিন্তু সেইসকলৰ নাম ভেৰিফাই হোৱা নাই। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 340 নতুনকৈ এপ্লিকেশ্যন কৰিছে, বিধৱা মহিলাসকল এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু
হাতত ৰেচন কাৰ্ড আছে এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে যিসকলে এইবাৰ অৰুণোদয় আঁচনি 340ত এপ্লাই কৰিছে আৰু যদি বিধৱা মহিলাসকল হয় তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে এতিয়া খালি আপোনাৰ একাউণ্টটো ভেৰিফাই কৰি আছে যদি আপোনাৰ একাউণ্টটো আধাৰ কাৰ্ড বা ডিবিটি লিংক থাকে তেনেহ'লে কিন্তু এই মাহতে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব এতিয়া আপোনালোকে যিটো একাউণ্ট জমা কৰিছে সেইটো একাউণ্টত যাতে আধাৰ কাৰ্ড লিংক থাকে আপোনাৰ নামটো কিন্তু সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ গৈছে আপোনালোকে কিন্তু এই মাহতে অৰুণোদয় আঁচনি পইচা লাভ কৰিব যিসকল বিধৱা মহিলা আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু হাতত ৰেচন কাৰ্ড আছে সকলো ডকুমেণ্ট জমা কৰিছিল আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব আজি কিন্তু অৰুণোদয় আঁচনি 340ৰ নতুন আপডেট আহি গৈছে যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিছে ফাৰ্ষ্ট কিন্তু যিসকল বিধৱা মহিলা আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলক এই মাহত অৰুণোদয় আঁচনি দিয়া হ'ব আৰু যদি আপোনাৰ গাঁৱত কোনোবা হেণ্ডিকেপ মানুহ আছে এইসকল কিন্তু অৰুণোদয় আঁচনি দিয়া হ'ব কিন্তু ৰেচন কাৰ্ড থাকিব লাগিব যিসকল দুখীয়া মানুহ আছে হাতত ৰেচন কাৰ্ড আছে কিন্তু বহুত দুখীয়া মানুহৰ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে সেইসকলৰ নাম কিন্তু এই মাহতে ভেৰিফিকেশ্যন হৈ যাব আপোনালোকে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব যিসকল নতুনকৈ এইবাৰ আবেদন কৰিছে সেইসকলে